Hello everyone, মই বৰখা বুঢ়াগোহাঁই। যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে কৰি দিব আৰু যিসকলে কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু এইখিনি বস্তু আপোনালোকে নিশ্চয় চিনি পায়, ঘৰতে পোৱা যায়। তো মই আজি অন্য এটা ভিডিও লৈ আহিছো আপোনালোকৰ চুলিৰ যতনৰ ওপৰত। যেহেতু বহুত কমেন্ট আহি থাকে কি লগোৱা, বা আগতেও মই বহুত কেইটা ভিডিও দিছো। আপোনালোকে নিশ্চয় বস্তুকেইটা চিনি পাইছে। এটা হৈছে আগদিনাখন ৰৈ যোৱা ঠাণ্ডা ভাত আৰু চাউলৰ পানী, নাৰিকল তেল আৰু দৈ। প্ৰথমতে আগদিনাখনৰ যিখিনি ভাত লৈছিলে সেইখিনি ভালকৈ ধুই মিহি কৰিব। হেয়া মিক্সাৰতে কৰে বা অন্য সুবিধা অনুযায়ী যেনেকৈ কৰে আপোনালোকে কৰি ল'ব। তাৰ পাছত তাত মিক্স কৰিব দৈ, নাৰিকল তেল আৰু চাউলৰ পানীখিনি। যিহেতু চাউলৰ পানী ছাল বা চুলিৰ কাৰণে বহুত বেছি প্ৰয়োজনীয়। আপোনালোকে এটা কথা মন কৰিব, যেতিয়া ভাতখিনি মিহি বা গুৰি কৰিব তেতিয়া ভাতখিনি যাতে ভালকৈ পিছ যায়, নহলে যদি গোটা গোটা হৈ থাকে তো চুলিত লগাওতে পাছত ধোৱাৰ সময়ত প্ৰবলেম হয়, সোনকালে এৰাই নাযায়। তো মোৰ এইখিনি মিক্স কৰা হৈ গ'ল। অলপ তেল তেল ভাব এটা আহে, যিহেতু লগাই যিদিনাখন ধুও সেইদিনাখন শ্যাম্পু ইউজ নকৰো মই। পাছদিনাখন আকৌ এবাৰ ধুনীয়াকৈ ধুই দিওঁ। তো পাছদিনাখনহে মানে ভালকৈ গম পোৱা যায়। তো কাপোৰটো মই চেঞ্জ কৰি ললো, যিহেতু অলপ লেতেৰা হৈ যায় আৰু লগাওতে বহুত বেছি কষ্ট। আপোনালোকে আগৰ ভিডিওটো দেখিছেই, কোনোবাই অলপ হেল্প কৰি দিলে মোৰ সহায় হয়। কিন্তু যিদিনাখন মই লগাইছিলো সেইদিনাখন ঘৰত আচলতে কোনো নাছিলে, তো মই সেইকাৰণে অলপ কমকৈ লগাই ল'বলৈ ফাৰ্ষ্ট দুভাগ কৰি ললো। আৰু আপোনালোকেও যেতিয়াই কিবা এটা বস্তু চুলিত ইউজ কৰে বা চুলি ফনিয়াই, সদায় প্ৰথমতে দুভাগ কৰি ল'ব। আৰু চুলিখিনি ফনিয়াওতে বা জট ভাঙোতে চুলি গুৰিবোৰ কেতিয়াও কষ্ট পাব নিদিব, নহলে চুলি সৰে। আৰু সৰহ চুলি হলে সদায় ঘন ফণি ব্যৱহাৰ কৰিব। আপোনালোকেও কেতিয়াবা সময় সুবিধা মিলাই ইউজ কৰিব আৰু ভাল ফলাফল পালে কমেন্টত ক'ব। যিহেতু আগত দুগৰাকী মানে কৈছিলে, তো মোৰো ভাল লাগে দিয়কচোন। আৰু কমেন্টত দুটামান কথা সুধিছিলে, যিহেতু মই ভিডিও বনাও কমেন্টৰ ৰিপ্লাই দিবলৈহে, যিহেতু মেছেজত দি থাকিবলৈ দিগদাৰ হয়। তো মোক দুজন মানে সুধি আছিলে যে জবা ফুলৰ পাতটো লগালে সোনকালে দীঘল হ'ব নে ছালকুঁৱৰী বা এল'ভেৰাটো লগালে সোনকালে দীঘল হ'ব। তো তাৰ উত্তৰত মই এইটোৱে ক'ম যে যিকোনো বস্তু সহজতে নাপায়, আৰু জবা ফুলৰ পাতে চুলিত যিটো কাম কৰে সেইটো কাম এল'ভেৰাই নকৰে, বা বেলেগ এটা কাম কৰে এল'ভেৰাই। তো আপোনালোকে যিটো বস্তু সহজতে পায়, যিটো উপকাৰ বিচাৰে আপুনি চুলি, কোনোবাই যদি চুলি পকা সমস্যাৰ মানে সমাধান কৰিবলৈ বিচাৰে, তেওঁ যদি চুলি দীঘল কৰা সমস্যাৰ মানে উপায়বোৰ যদি লগাই থাকে তেনেহলে হ'ব জানো? যোনে যিটো বিচাৰে সেইটোৱে লগাব ন। আৰু আমি এইটোও জানো যে প্ৰতিটো বস্তুৰ বেলেগ বেলেগ কাম। আৰু এমাহ বা দুমাহ ইউজ কৰি আপুনি বিচৰা মতেতো কেতিয়াও নাপায়, কাৰণ দীঘল হ'বলৈ টাইম লাগিব। আৰু চুলিবোৰ সদায় মজবুত কৰি ৰাখিবলৈ বা ধুনীয়া কৰি ৰাখিবলৈ আমি তাক সাৰ পানী দিব লাগিব। আৰু চুলিখিনি বাঢ়িবৰ বাবে বা ধুনীয়া হ'বৰ কাৰণে অকল বাহিৰৰ পৰা যতন লৈ থাকিলে নহ'ব। তেনেকৈ খোৱা বোৱাবোৰো ঠিক কৰিব লাগিব, যথেষ্ট পৰিমাণে পানী খাব লাগিব চুলিখিনি ভাল হৈ থাকিবৰ বাবে। আৰু কিবা সুধিব লগা থাকিলে আপোনালোকে কমেন্ট কৰিব, মই তাৰ উত্তৰ দিবলৈ যিমানখিনি পাৰো চেষ্টা কৰিম। আৰু এফালে মোৰ লগাই মেলি হৈ গ'ল। লগোৱাৰ পাছত প্ৰায় 1 ঘণ্টা বা 1.5 ঘণ্টা থৈ আপোনালোকে ধুই দিব। এফালে সেইদিনাখন বতৰটো অলপ গৰম আছিলে, সেইবাবে চুলিখিনি বান্ধি ৰাখিছিলোঁ। আৰু ভিডিওটো বনাবৰ বাবে আকৌ খুলি দিছোঁ, যাতে আপোনালোকে দেখে। আৰু দেখিতো আপোনালোকে বুজি নাপায়, আপোনালোকে যেতিয়া ইউজ কৰিব তেতিয়া নিজৰ লগত যেতিয়া কৰিব তেতিয়াহে গম পাব। আৰু এটা কমেন্ট খুব বেছি আহে যে তুমি কি শ্যাম্পু ইউজ কৰা। এতিয়ালৈকে মই কোনো নিৰ্দিষ্ট এটা শ্যাম্পু ইউজ নকৰোঁ, যি পাওঁ তাকে লগাওঁ। কিন্তু সেইটো বাৰু বেয়া কথা, নিৰ্দিষ্ট এটা শ্যাম্পু লগাব লাগে। মই নেক্সট ভিডিঅ'ত কি শ্যাম্পু লগালে ভাল হয়, কেনেকুৱা শ্যাম্পু লগালে ভাল হয় তাৰ বিষয়ে এটা ভিডিঅ' লৈ আহিম। আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। এনেকৈ মৰম দি যাব। তো পুনৰ এটা ভিডিঅ'ত আকৌ লগ পাম। বাই বাই, সকলো ভালে থাকক।